Hello everyone. The Koyakushi Book and Trade Fair is organized a state level talent search examination. The Koyakushi Book and Trade Fair will be held from 16 December to 22nd December 2024. The state level talent search examination was held from 10 a.m. today. A total of 3,167 students participate in the talent search examination. The examination was conducted 15 government and private schools in the Koyakushi area. There is a lot of excitement among the students and parents in Koyakushi area since early morning. The parents of students thank the organizing committee of the Koyakushi Book and Trade Fair. আমি যোৱা বছৰ অষ্টম বছৰৰ পৰা কোয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আমি প্ৰতিভা সন্ধান পৰীক্ষাৰ প্ৰথম আৰম্ভ কৰিছোঁ। প্ৰথম বছৰৰ সাফল্যৰ পিছত এবাৰ দ্বিতীয় বছৰৰ কাৰণে আমি 1 ডিসেম্বৰ তাৰিখ অৰ্থাৎ আজিৰ দিনত কোয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত প্ৰতিভা সন্ধান পৰীক্ষাৰ আয়োজন কৰিছোঁ আৰু 15টা মিনিট বাকি আছে। 15 মিনিট পিছত পৰীক্ষা আৰম্ভ হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা আৰু বজালী জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ 15টা পৰীক্ষা কেন্দ্ৰত সকলো পৰীক্ষাৰ্থী বৰ্তমান সাজু হৈছে। মই সকলো পৰীক্ষাৰ্থী শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই প্ৰতিভা সন্ধান পৰীক্ষাত বহাৰ পিছত প্ৰতিজন ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু ভৱিষ্যত জীৱনৰ কাৰণে নিশ্চিতভাৱে আজি যথেষ্ট তেওঁলোক অভিজ্ঞতা লাভ কৰিব। আজি আমাৰ 3166 জন 3167 ষ্টুডেণ্ট আমাৰ পৰীক্ষাত বহিছে। বৰপেটা জিলা আয়ুক্ত ডাঙৰীয়া, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু আমাৰ এই 15টা শিক্ষানুষ্ঠানৰ লগতে কোয়াকুছি অঞ্চলৰ যিসমূহ সন্মানীয় শিক্ষাগুৰুৱে বিভিন্ন শিক্ষানুষ্ঠানত কাম কৰে সকলো শিক্ষাগুৰুসকলে আমাৰ এই যেটো প্ৰচেষ্টা এই প্ৰচেষ্টাৰ লগত সকলে সহযোগ কৰিছে, পৰামৰ্শ দি এই পৰীক্ষা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াইছে। বিভিন্ন বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলে আৰু বেচৰকাৰী অনুষ্ঠানৰ সমূহ যিসকল বিদ্যালয় পৰিচালনা কমিটিয়ে আমাৰ প্ৰতিভা সন্ধান পৰীক্ষা পাতাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যেতিয়া মেট্ৰিক পৰীক্ষা হয় তেতিয়া কোয়াকুছি বা আমাৰ অঞ্চলত এটা উখল মাখল এটা পৰিৱেশ, এটা উৎসৱমুখৰ পৰিৱেশ হয়। কিন্তু আজি আপোনালোকে যেতিয়া ৰাতিপুৱাৰ পৰাই দেখিছে কোয়াকুছি অঞ্চলত গোটেই উৎসৱমুখৰ এটা পৰিৱেশ হৈছে। দূৰ দূৰণিৰ পৰা মা দেউতাসকলে আহি, গাৰ্জেনসকলে আহি নিজৰ সন্তানসকলক লৈ পৰীক্ষা কেন্দ্ৰত আহি ভিৰ কৰিছে। কাৰ কোনটো পৰীক্ষা কেন্দ্ৰত পৰিছে, কোনটো ৰুমত পৰিছে তাৰ কাৰণে সকলোৱে ব্যস্ত। গতিকে কোয়াকুছিত এনেকুৱা এটা পৰিৱেশ দেখি বিশেষকৈ প্ৰতিজন গাৰ্জেন, প্ৰতিজন মা দেউতা নিজৰ সন্তানসকলক লৈ আহি তেওঁলোকক এটা প্ৰতিযোগী মন যাতে গঢ়িব পাৰে সেই ক্ষেত্ৰত যিটো দেখুৱাইছে গাৰ্জেনসকলে, মা দেউতাসকলে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ব্যৱস্থাপনাৰ মাজেৰে এনেকুৱাভাৱে যদি সকলোৱে যতন লয় বা সকলোৱে নিজৰ সন্তানসকলক আগুৱাই লৈ যায় নিশ্চিতভাৱে শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট সফল হ'ব পাৰিম। প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ তেওঁলোকে এনেকুৱা ব্যস্ততা, এনেকুৱা তেওঁলোকৰ চকুত মুখত ভাহি উঠিছে। তেওঁলোকে পৰীক্ষাৰ কাৰণে ইমান দিনে ব্যস্ত হৈ আছিল, অধ্যয়ন কৰিছে, ষ্টাডি কৰিছে, তেওঁলোকে আজি পৰীক্ষাত বহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই উচ্চ উদ্দীপনা দেখি যথেষ্ট মই অভিভূত হৈ পৰিছোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়খিনিতো এই পৰীক্ষাৰ আমি আৰু বহল কৰিব লাগিব, এই পৰীক্ষাৰ মান আমি আৰু উন্নত কৰিব লাগিব। আমি সেই ক্ষেত্ৰত নিশ্চিতভাৱে সকলোৰ সহযোগিতা কামনা কৰিম। মোৰ নাম আশ্ৰাইদুল মুস্তাফ, মই SRC মেমৰিয়েল একাডেমীৰ পৰা আহিছোঁ। পৰীক্ষাটো বহুত ভালেই হ'ল। আগে পিছে দিছোঁ। ইয়াত যোৱাবাৰো দিছিলোঁ, আমি ইয়াত মানে পৰীক্ষা হৈছিল যোৱাবাৰ, সেইটোতো অংশগ্ৰহণ কৰিছিলোঁ। পৰীক্ষা ঠিকে আছে, ভালে হৈছে। আশা আছে। আমাৰ মেইন উদ্দেশ্য পুৰস্কাৰৰ কাৰণে নহয়, আমি ইয়াত আহি শিক্ষা অৰ্জন কৰিব লাগিব। আমাৰ মেইন উদ্দেশ্য হ'ল আমি শিক্ষা অৰ্জন কৰিব লাগিব। আমি ইয়াৰ পৰা অভিজ্ঞতা লাভ কৰিব পাৰিব লাগিব। পাঠশালাৰ পৰা আহিছোঁ। কি নাম? ইপসিতা চৌধুৰী। পৰীক্ষা দিলা, প্ৰথম দিছা না আগে পিছে দিছা? আগে পিছে দিছোঁ। কেনেকুৱা হৈছে পৰীক্ষা? ভালে হৈছে। বহুত কিছু শিকিব পাৰিলা?
হয় বহুত শিকিব পাৰিছোঁ আৰু কুৱেশ্যন পেপাৰ বহুত ভাল হৈছিল যোৱাবাৰতকৈ অলপমান উন্নত দেখিছোঁ কুৱেশ্যন পেপাৰখন আৰু তেওঁলোকক মই থেংক ইউ ক'ব বিচাৰিম কাৰণ আমাক এটা প্লেটফৰ্ম দিছে আৰু ছ'চাইটিত হয়তো পজিটিভ গ্ৰ'থ আনিবলৈ সক্ষম হ'ব পুৰস্কাৰৰ কথাও আছে আশা আছে আশা আছে বাৰু যোৱাবাৰ কৈছিলে নে এবাৰ কৈছে ময়ো পাঠশালাৰ পৰাই আহিছোঁ স্নিগ্ধা ৰাজবংশী ভালেই হৈছে আশা কৰা যায় পুৰস্কাৰৰ কথা আছে যিহেতু আশাটো আছে পুৰস্কাৰৰ নমস্কাৰ মই পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ পৰা আহিছোঁ এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলায় প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰিছে সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব কি ক'ব গ্ৰন্থ আৰু বাণিজ্য মেলাই যে এনেকুৱা এটা পদক্ষেপ লৈছে বহুত ভাল লাগিছে আৰু যোৱাবাৰো আহিছিলোঁ মই মোৰ ছোৱালীজনী লৈ আহিছিলোঁ বহুত ধুনীয়াকৈ পৰীক্ষাটো পাতিছে মানে ডিচিপ্লিন বাকী চব ভাল লাগিছে ধুনীয়াকৈ পাতিছে সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হোসেন চিকদাৰৰ পৃষ্ঠপোষকতাত এই কামখিনি হৈ আছে তেখেতৰ উদ্যোগতে হৈ আছে তেখেতক এই সুযোগতে মই ধন্যবাদ জনাইছোঁ তেখেতে যে এনেকুৱা এটা পদক্ষেপ লৈছে ল'ৰা ছোৱালীবিলাকৰ মানে ভৱিষ্যত প্ৰজন্মৰ এইটো এটা আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা আগবঢ়াই নিয়া তেখেতক ধন্যবাদ জনাইছোঁ মই ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ছোৱালী মোৰ ছোৱালী ইয়াতে প্ৰতিভা সন্ধানী পৰীক্ষা দিব আহিছে বাণিজ্য মেলাৰ তৰফৰ পৰা প্ৰতিভা সন্ধানী পৰীক্ষা হয় সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব হয় এইটো এটা বৰ সুন্দৰ পদক্ষেপ হৈছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আৰু এই পদক্ষেপৰ আমি প্ৰশংসা কৰিছোঁ